অন্তৰংগৰ মাজলৈ জুবিন দা মই এতিয়া এটা প্ৰশ্ন সুধিব বিচাৰিছোঁ আপোনাৰ গীত আমি সকলোৱে শুনো আমি সকলোৱে ভাল পাওঁ একোটা একোটা মুকুতা আচলতে আমাৰ কাৰণে কিন্তু আপুনি যেতিয়া অকলশৰীয়াকৈ থাকে তেতিয়া কাৰ গীত শুনি আপুনি ভাল পায় ডিপেণ্ড কৰে মই নিজৰ গান কম শুনো ৰিলিজ কৰাৰ আগলৈকে যি শুনিব লাগে ষ্টুডিঅ'ত মিক্সিঙলৈকে তেতিয়া এটা গান বহুতবাৰ শুনা হয় সেইকাৰণে নুশুনো চাগে পিছত আৰু মই নিজে শুনো মোৰ টেষ্টটো অলপ বেলেগ মই বিভিন্ন দেশৰ অৰিয়েণ্টেল মিউজিক শুনি ভাল পাওঁ মানে বিভিন্ন ফোক কালচাৰ বেলেগ বেলেগ দেশৰ সেইবিলাক কালেকশ্যন কৰোঁ সেইবিলাক শুনো আৰু চুফি গান শুনো কেতিয়াবা চুফি ইংলিছ শুনো ইংলিছ মই সেই ষ্টিং খুব শুনো ষ্টিং মোৰ খুব ফেভৰেট আৰু জেজ শুনো ভাল ভাল ৰক জেজ কিছুমান বেণ্ডছ আছে যিবোৰ খুব কম মানুহে শুনে কিন্তু মই শুনি ভাল পাওঁ চ' ডিপেণ্ড কৰে এই মুহূৰ্তত যদি এটা আপুনি ভাল পোৱা গীত আমি শুনিব পাৰোঁ লগতে এইটো সুধি লওঁ মানে ল'ৰা ছোৱালী চববিলাক ল'ৰা ছোৱালী চবৰ প্ৰিয় থাকে কোন শ্ৰেষ্ঠ কোন কম এইটো কোনেও ক'ব নোৱাৰে কিন্তু আপুনি যিমান সৃষ্টি কৰিলে আপোনাৰ দৃষ্টিত আপোনাৰ শ্ৰেষ্ঠ গীত কোনটো আপোনাৰ নিজৰ ৰেংকিঙত এটা গান বুলি ক'ব নোৱাৰি কাৰণ এটা গান ডিচাইড কৰিবলৈ দিগদাৰ হৈ যায় ইমান গানৰ মাজত গান নোগোৱা মানুহৰ গান গুণগুণ আপুনিতো গানেই এই মুহূৰ্তত মানে এই মুহূৰ্তত আমাক দেখি পটককে কোনটো আপোনাৰ মনলৈ আহিছে এতিয়া আমাক কিবা এটা গীটাৰখন ল'লে যিটো আহে সেইটোৱে মায়াবিনী ৰাতিৰ বুকু দেখা পালো তোমাৰ ছবি ধৰা দিলা গোপনে আহি হিয়াৰ কোন তুমি যে মোৰ শুকান বনত নিয়ৰৰে চেঁচা টোপাল নামি অহা ৰ'দৰে মই মোৰ দেহত প্ৰতিপুৱা ধুমুহাৰ সতে মোৰ বহু যুগৰে নাচোন এধাৰো সঁচা মোৰ বহু দিনৰে আপোন নিজানৰ গান মোৰ শেষ হ'ব ভাবো তোমাৰ বুকু মায়াবিনী ৰাতিৰ বুকুত দেখা পালো তোমাৰ ছবি ধৰা দিলা গোপনে আহি হিয়াৰ কোনত শ্ৰেষ্ঠ গান কি নাজানো বাট এইটো মোৰ এটা আটাইতকৈ টান গান মই অনুৰোধ কৰিছোঁ এছ.ডি. বৰ্মনৰ গান মই জনাত জুবিনে খুব ভাল পায় মই এটা এলবাম কৰি আছোঁ মোৰ এইটো ৰিলিজ হ'ব এইটো অকণমান যদি সেই আমি একেলগে যদি এছ.ডি. বৰ্মন নেক্সট মাহতে এছ.ডি. বৰ্মন এইটো মই 14 বছৰ লগালোঁ এলবামটো কি কাৰণে 14 বছৰ লাগিছিলে মই নিজে গম নাপালোঁ এতিয়া হিচাপ কৰোঁতে গম পাইছোঁ যে এলবামটো মই ষ্টাৰ্ট কৰা 14 বছৰ হ'ল এনিৱে চাৰেগামা ৰিলিজ কৰিব চব ধুনীয়া ধুনীয়া এছ.ডি. বৰ্মনৰ গানকেইটা কৰিছোঁ सुन मेरे बंधु रे सुन मेरी मितवा सुन मेरे साथी रे सुन मेरे बंधु रे सुन मेरी मितवा सुन मेरे साथी रे होता तू पीपल में होती अमर लता तेरी होता तू पीपल में होती अमर लता तेरी तेरे गले माला बनके बड़ी मुस्काती रे सुन मेरे साथी रे सुन मेरे बंधु रे सुन मेरे
एक वहाँ सुन मेरे साथी रे এই মা এলবামটো কেনেকুৱা হ'ব নতুন মানুহে জানিব বিচাৰিব অকণমান মাটো আচলতে এইটো ছাবজেক্ট এটা ছাবজেক্টিভ এলবাম বিভিন্ন ধৰণৰ মা এটা দিগন্ত ভাৰতীক বনাব দিছোঁ মই 3টামান মই বনাইছোঁ অলৰেডি চবৰে দৃষ্টিত মা মই এটা খুব টান ছাবজেক্টৰ ওপৰত মই যিটো গান বনাইছোঁ প্ৰথম মাৰ খুব টান ছাবজেক্ট এটা বনাইছোঁ তাত মানে কেৰেক্টাৰটোৰ মাকজনী প্ৰষ্টিটিউট হয় চ' তাৰ ৰিয়েকশ্যনটো কেনেকুৱা লাইফৰ প্ৰতি মাকৰ প্ৰতি গতিকে মোৰ সেইকাৰণে গানটো লিখাটো একদম বেলেগ আছে গানটো মই বেলেগত ক'ৰবাত দি দিবও বিচাৰিছিলোঁ মানে গম নোপোৱাকৈ মোক আমাৰ সমীৰে ক'লে এইটো কি ভুল কৰিছে আপুনি এইটো গান কিয় বেলেগক দিছে এইটো আপোনাৰ এলবামৰ মেইন গান হ'ব পাৰে কেতিয়া মানে এইটো ৰাইজৰ মাজলৈ আহিব ফেব্ৰুৱাৰী মানত দিম চাগে কথা এটা সুধিছোঁ দেই গম পালোঁ হীৰেণ ভট্টাচাৰ্য বিষ্ণু ৰাভা আপোনাৰ একদম প্ৰিয় আৰু আপুনি সদায় আপুনি যাক আপুনি মানে ভাল পায় বা আপুনি তেওঁলোকক আইকন হিচাপে মানে বিষ্ণু ৰাভা ভাল পায় হীৰেণ ভট্টাচাৰ্য ভাল পায় এই কেইটামান কথা আমি জানো আৰু এনেকুৱা কোনোবা মানুহ আছে নেকি বিহাইণ্ড আপোনাৰ মাইণ্ডত সদায় থাকে যিজন ৰাইজে কিন্তু নাজানে আপুনি যাক আইকন মানে চেপলিন আছে চাৰ্লি চেপলিনে মোক সদায় ইনস্পায়াৰ কৰে তাৰ বেছিভাগ চিনেমা মই 3বাৰ 4বাৰকৈ চাইছোঁ আৰু এইকে মডাৰ্ণ টাইমছ গ্ৰেট ডিক্টেটৰ এইবোৰ 7বাৰ 8বাৰমান চাইছোঁ এখন চিনেমা চ' এতিয়া চিনেমা ফিল্ম মেকিঙত লাগিছোঁ যেতিয়া চেপলিনটো খুব ভালকৈ চাব লাগিব আচলতে চব ফিল্ম মেকাৰে তেওঁ গডফাদাৰ বুলি কৈ চবে আৰু মিছন চাইনাত আপোনাৰ যেতিয়া শ্বুটিং হৈছিলে ইফালে ৰাণীত চান্দুবি তেতিয়া দুটা আপুনি চাংঘৰ বনাইছিলে এটাত আপুনি থাকে আৰু পবিত্ৰ ৰাভা থাকে তাতে কিছুমান সদায় ৰাতি কিছুমান ঘটনা ঘটে তাৰে অকণমান যদি ক'লে ভাল পালোঁ তাত গৈ মই প্ৰথম চাংঘৰ দুটা আছিলে এটা মই চিনেমাখনত দেখুৱাইছোঁ এটা ভিলেইনটোৰ চাংঘৰ এটা হিৰইনজনী থাকে তাত হিৰইনজনীৰ বাচ্চাটো থাকে চ' সেই চাংঘৰটো মোৰ প্ৰিয় আৰু একদম যিটো গছৰ ওপৰত আছিলে তাৰপিছত মই গ'লোঁ প্ৰথম 3 দিনমান মই অকলে থাকিলোঁ 2 দিনমান ডিকম চিকম আহিছিলে থাকিবলৈ লগত তাৰপিছত ৰাতি পিছফালে যেতিয়া হাতীয়ে চিঞৰে পিছদিনাখন পৰা দেখিছোঁ মানুহবোৰ চব পলাল এটা নথকা হ'ল মই অকলে শুই থাকোঁ আৰু মই বন্দুকটো লৈ থাকোঁ ওচৰতে দৰকাৰ হ'লে ফুটাম বুলি তাৰপিছত পবিত্ৰ আহিলে 3 দিনমান পিছত পবিত্ৰটো একে মোৰ নিচিনা আৰু সি কৈছে এইটো তই মই আৰু বেলেগ কোনো নাথাকে আমি 1.5 মাহ থাকিলোঁ তাত আৰু চাংঘৰটো তাৰপিছত মই বেছিভাগ প্ৰপাৰ্টি মই ব্লাষ্ট কৰি উৰাইছোঁ গোটেই চিনেমাখনত জ্বলি যোৱা দেখুৱাইছোঁ অকল সেই চাংঘৰটো বাচি থাকিলে সেইটো মই উঠাই নি এতিয়া খাগুলিত আকৌ নতুনকৈ প্ৰতিষ্ঠা কৰিছোঁ তাত 2nd ফ্ল'ৰলৈকে ভাল লাগে তাত শুই ৰাতি মাজে মাজে ৰাতি কটাই নেকি ৰাতি এতিয়া মাজে মাজে তাতে শুওঁ কালি ৰাতি মই তাতে শুইছোঁ আচ্ছা এইখিনিতে বেলেগ এটা সুধিব বিচাৰিছোঁ আপোনালোকে এটা গান আগতে যেতিয়া জুবিন গাৰ্গৰ কালজয়ী গীতবোৰ আমি শুনো আপুনি 20,000তকৈ অধিক গান গাইছে আমাৰ সকলোৰে অন্তৰত সাজ বহি যায় সেইকাৰণে আপুনি জুবিন গাৰ্গ কিন্তু আজিকালি দেখা যায় যে চাউথৰ গান এটা কপি কৰি অসমীয়া উলিয়াই খুব হিট হয় এজন ছিংগাৰে গানটো হিট হোৱাৰ পিছত বহুত শ্ব' পায় বা কিবা পায় তাৰপিছত বহু ছিংগাৰ তেনেকুৱা নাম নাইকিয়া হৈ যায় সেই ট্ৰেণ্ডটো কিয় আহিছে অসমত সেইটো অকল অসমতে নহয় আচলতে সেইটো মাজতে বেংগলতো খুব চলিছিলে চাউথৰ গান কপি কৰি বনায় বা বেংগলী চিনেমাবিলাকো গোটেই চাউথৰ কপি তেওঁলোকে কপিৰাইট কিনি লয় 8-10 লাখ টকা দি পেলাই একদম হুবহু গোটেই চিনেমাখন বনাই দিয়ে ডাইৰেক্টৰ কোনো কাম নাই আচলতে তাত কাৰণ চিনেমাখন চাই পেলাই ডাইৰেক্টলি তেনেকৈ শ্বট লয় গায়কৰ ক্ষতি নহ'ব এইটো ক্ষতি চবৰে ক্ষতি আচলতে সেইটো হ'বলৈ তেনেকৈ কপি কৰিছে ক্ৰিয়েটিভ লাইচেঞ্চ নাইকিয়া হৈ যায় মানুহৰ মই নাই কৰা মই আজিলৈ কপি কৰা নাই R.D. বৰ্মন HD বৰ্মন এৰি যেতিয়া মানে হনী সিং শুনিব লয় হনী সিঙৰ বেছিকৈ শুনে কেনেকুৱা লাগে এজন সৃষ্টিশীল গায়কৰ হনী সিং গ'ল হয় 2 বছৰমান থাকে তেনেকুৱা ছিংগাৰ যে নাইকিয়া হ'ল আমাৰ ব্যক্তিগত অনুষ্ঠানত এইখিনিতে সময় হৈছে এটা বিৰতি উভতি আহিছোঁ আমাৰ সৈতে আছে আজি জুবিন গাৰ্গ